ভাল লাগছে না এই কথা একদম বেহুদা কৰি দিলা দেই হেল্ল' এভৰিৱান কিবা এটা কৰিব ওলাইছোঁ ভাবি আছোঁ কৰোঁ নে নকৰোঁ ভাবি তাৰপিছত ভাবিলোঁ কৰি লওঁ যি নহওক কিয় চ' ইটছ আ নিউ ইয়েৰ আজি 29 তাৰিখ হয় দুদিন আছে আৰু নিউ ইয়েৰ হ'ব কাৰণে ভাবিলোঁ যে নতুন বছৰত এটা নতুন লুক ট্ৰাই কৰোঁ আৰু এইবাৰ নতুন লুকটো মই ট্ৰাই কৰিবৰ কাৰণে চেলন নাযাওঁ নিজে ঘৰতে কৰিম নাজানো ভাল হয় বেয়া হয় যদি ভাল হয় গিভ আ থাম্বছ আপ যদি বেয়া হয় নেক্সট টাইম ভাল ট্ৰাই কৰি ল'ম আৰু চ' ভাবিছোঁ চুলি কাটিম বুলি যিহেতু দাড়ি মোৰ এইবাৰ বহুত ভাল শ্বেপ এটা আহিছে দাড়িৰ তো আই থট যে এইবাৰ চুলিখিনি কাটি চাওঁ নিজে একদম টিকলা কৰি কিনে চ' লেটছ চি আই হোপ পিছত ৰিগ্ৰেট নকৰোঁ পিছত যদি ৰিগ্ৰেট কৰিব লগা হয় বহুত বেছি বেয়া হ'ব কথাটো ওপৰখিনি যদি এইটো চাইজ হৈ যায় বেয়া লাগিব নেকি এনেকুৱা লাগিছে যে ৰিগ্ৰেট কৰিম নেকি পিছত কিন্তু আৰু কি হয় মানে মেইন কেছটো কি হৈছে দাড়ি কাটা মেচিন ন সেইকাৰণে অলপকৈ কাটিব লগা হৈছে চুলি কাটা মেচিন হ'লে একবাৰত গুচি গ'লো এনেকৈ চাফা একদম কিন্তু উপায় নাই বেয়া লগা নাই ইমান লাগছে কিবা জেলৰ পৰা ওলাই অহা কেদি যেন লাগিছে ইফ আই বি অনেষ্ট মোৰ এতিয়া বহুত ভয় লাগিছে মানে চুলিখিনিক লৈ নহয় চুলিটো আকৌ গুচি যাব ভয় মোৰ লাগিছে দাড়ি কাটা মেচিনেদি চুলি কাটি আছোঁ কিবা কাৰণত যদি মেচিনটো বেয়া হৈ যায় মই এনেকৈ চেলুন যাব লাগিব এনেকৈ চেলুন যাই কিনে তাতে মানুহ কি ক'ম ক'ৰবাত চুৰ কৰিব যাই কিনে চুলি কাটিছোঁ মোৰ শ্বিট মোৰ মতেতো বেয়া লগা নাই বাকী আপোনালোকৰতো জনাব চ' ফিনিচিং কৰি দিওঁ অলপমান
মাজে মাজে অলপ অলপ লম্বা হৈ গৈছে পিছফালে চুলিটো লম্বাই হৈ গৈছে মানে পিছফালে দেখা নাপাওঁ ন So, এইটো হৈ গ'ল বাকি সাইডবোৰ মিলাম এতিয়া টিল দেন মই এটা বস্তু চাই লওঁ ফোনত এইটো 37 মিনিটৰ ভিডিঅ' হৈ গ'ল তো ষ্টৰেজ মেবি কম পৰি যাব পাৰে তো মই এইখিনি লেপটপত শিফ্ট কৰি কিনে বাকীখিনি কৰি আছোঁ একদম ইয়াৰ পৰাই কণ্টিনিউ কৰিম পিছৰ এইখিনি চলিটো মই দেখা পাই আছোঁ এইখিনি দেখা পাই আছোঁ পিছৰখিনি মই এনেকৈ হাত ৰাখি কিনে এটা লেভেল মিলাই লৈছোঁ যে এইখিনিৰ লগত এইটো লেভেলত যাব লাগিব তো এনেকৈ লেভেল এটা মিলাই লৈছোঁ তো আই গেছ ঠিকেই আছে বাকী কাটাৰ পিছত গম পাম মাৰ ৰিয়েকশ্যন চাম মাই কি কয় ছিক্সত চাইডখিনি মাৰিলোঁ এইখিনি এতিয়া 4ত বাকী তলৰখিনি মাৰোঁ যে 5ৰ এইখিনি মিলাই দিম আৰু এইখিনি 7ত So, 4, 5, 6 6 আৰু 10 হৈ আছে তো মই এইখিনি 6 আৰু 10 আছে তো মাজত 8ৰ এইখিনি মিলাই দিম 8ত and I'm done. মাৰ পৰা গালি খাম চিঞৰ গালি খাম গাটো জোকাৰি লওঁ দেন মাৰ আগত যাই আছোঁ চুলি গোটেই চুলি তো মাৰ ৰিয়েকশ্যনটো চাওঁ বেয়া গালি খাম ভয় লাগিছে ভাল লাগছে না এই বেটা একদম বেহুদা কৰি দিলা দেই তাকলো আৰু পিছত নতুন নতুন কিছু চুলি আহে এনেকুৱা লগা নাই হয় না নহয় দাড়িখিনিও অকণ চাটাই দিয়াতে কি দাড়ি নকাটো ভাল লাগছে নে নাই চুলিখিনি এইটো একো ভাল লগা নাই দিয়া দিয়া একবাৰ কচোন ভাল লগা বুলি কৈ দিয়া নাই মই বেয়া পাইছো কি মই বেয়া পাইছো আগৰ চুলিখিনি ইমান ধুনীয়া আছিল একো নাই নিউ এক্সপিৰিয়েঞ্চ এটা নিউ লুক নিউ ইয়াৰ হ'লে কি হ'ব এতিয়া দাড়িখিনিও অকণ কৰিব লাগিব নাই 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 তেতিয়াহে মিলিব বস্তুটো নো 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 সো গাইস মাৰ পছন্দ হোৱা নাই উপায় নাই আৰু কাটি দিলোঁ আপোনালোকে আপোনালোকে কেনেকুৱা লাগিছে পচন্দ হোৱা নাই বুলি নক'ব আৰু পচন্দ নহ'লেও পচন্দ হোৱা বুলিয়ে কৈ দিব দাড়ি কটা কথা কৈছে দাড়ি নাকাটো ন দাড়িখিনি কি মজাকে ওলাইছে ৰাইট দাড়ি নাকাটো চুলিখিনি অ'কে লেটছ সি এক দুই মাহতো আহিয়ে যাব আকৌ চুলিয়েতো হয় পিছে এটা বস্তু চাচোন মা এইফালে আছোন এইফালে 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 চুলিখিনি পিছফালে চব ঠিকে আছে না চাচোন পিছফালে চব মিলোৱা একদম ঠিকে আছে না বঢ়িয়াকে সব ঠিকে আছে এইখিনি অকণমান থাকা যেন লাগিছে কিন্তু গম নাপায় নিজে মিলাইছো তো বঢ়িয়া একদম ক্লাছিক মিলাইছো বেলেগৰ তো আৰু ভালকে মিলাব পাৰিম নেকি চুলি ঠিকেতো আছে মা কি বেয়া চেলুনৰ কাটি অহা যেনে লাগিছে কি বেয়া লাগিছে কচোন ঠিকেতো আছে নতুন নতুন যে ডাঙৰ মাথা ওলাই গৈছে মুখখন ডাঙৰ ওলাই গৈছে মাথাটো যে ডাঙৰ ইমান ডাঙৰ মাথা ডাঙৰ হিচাপত ব্ৰেইনটো নহ'ল ভিডিঅ' ইউটিউবত যাব এইটো যাক দিয়া ইউটিউবত কি হ'ব ব্ৰেইন ফিজিক্সত MSc কৰি আছো আৰু ব্ৰেইন নাই বোলে তথাপিও তাতেও সেই অলপ অলপকে নাম্বাৰ পাই পাই যাই আছো চলিব আৰু ইউটিউবত দাড়িখিনি এইখিনি দাড়ি নাকাটো দাড়িটো আজিকালি ট্ৰেণ্ড সেই অকণ মিলা তো ভাই লোক ব্লগটো বনাই আহি পালোঁ মই নৰুল খাৰ ঘৰ এতিয়া মই এটা কথা সুধিম ই কি ক'ব নাজানো তুমি এটা কথা কৈছিলা মোৰ মনত আছিলে না যে আমি দুটা একেলগে তাকলা হ'ম একদিন মনত আছে
মই তাকলা হলে তুমিও হবা হম নিশ্চয় চিয়ৰ ফাঁচি গেল হম কিন্তু কথা এটা পইণ্ট অপশ্যন এটা আছে তুমি টাকলা হোৱাৰ মোক কম চম 10 দিন আগত ক'ব লাগিব মই প্ৰিপেয়াৰ হ'ব লাগিব তুমি বোলে অকস্মাত মই আজি টকলা হৈ আহিলে কৈছো তুমি টকলা হোৱা সেইটো নহ'ব নাই ভাই মই হৈ গেল মই তোৰ টুপিটো চাই গম পাই গৈছো কথাটো কৈ কেনে মই তোমাৰ টুপিটো চাই গম পাই গৈছো ভাই চুলিখিনি উঠি থকাৰ কাৰণে এইখিনি পুৰা একদম এনেকুৱা তাকলৈ হৈ গেলো নেকি টপা হৈ গৈছো নেকি তুমি ঠিক আছে ঘৰত নিজে কাটছো ভাই গম পাইছা না আছে ওপৰখিনি চাইডবোৰো নিজে কাটছো তো ভাই এই নেক্সট বাকৰা টাকলা হ'ম বুলি কৈ দিলে 10 দিন আগত আজি কিমান আজি 29 তাৰিখ তাক 10 তাৰিখৰ আগত টাকলা দেখাব আপোনালোকে নহয় তুমি ভিডিঅ'টো ৰিপিট কৰা মই তেনেকৈ কোৱা নাছিলো মই কৈছিল কি তুমি টাকলা হোৱাৰ 10 দিন আগত ক'ব লাগিব মই 10 দিন পিছত আকৌ এবাৰ টাকলা হৈ যাম চিয়ৰ আকৌ এবাৰ হৈ যাম এনেকে কাটি ল'ম আকৌ এবাৰ আৰু যদি নোহোৱা নহ'লে তুমি ৰাতি মই শুই থাকিলে আহিলে মেচিন নমাই থৈ যাবা যদি নহয় মোক খুৱাব বাহিৰত মই য'ত খাওঁ বাহিৰত খুৱাব মৰিলাম